কুম্ভকৰ্ণ নিদ্ৰাত ৰহাৰ পৌৰ প্ৰশাসন পদপথৰ ওপৰত ব্যৱসায়ীৰ ব্যৱসায় ফুটপাথেৰে অহা যোৱা হৈছে নে দোকানৰ মাজেদি পাৰ হৈছে ধৰিবই নোৱাৰি ৰহানগৰৰ মাজমজিয়াত অৱস্থিত বজাৰখন সম্প্ৰতি ব্যৱসায়ীসকলৰ বেদখলৰ পৰা পৰিলক্ষিত হৈছে সাধাৰণ পথচাৰীৰ বাবে যাতায়াতৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা ফুটপাথ সমূহত এতিয়া ব্যৱসায়ীসকলে ব্যৱসায় চলাই বন্ধ কৰি পেলাইছে কেৱল হিমানেই নহয় ফুটপাথ সমূহক দখল কৰি ব্যৱসায় চলাই থকাই নহয় বজাৰখনত নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সামগ্ৰীসমূহ মূল পথৰ ওপৰত সজাই ৰাখি পথটো অধিগ্ৰহণ কৰি আহিছে কোনো ব্যৱসায়ীয়ে আকৌ পথৰ ওপৰতে ডাঙৰ টেবুল বহুৱাই দিনে ৰাতিয়ে পথৰ বৃহৎ অংশ দখল কৰিছে আন কোনোৱে আকৌ পৌৰ প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি পথৰ ওপৰতে পেণ্ডেল সাজি চলাই গৈছে ব্যৱসায় অন্যহাতে তীব্ৰ যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি ৰহাৰ নতুন চাৰিআলিটোত যি অভাৰব্ৰিজ নিৰ্মাণ হ'ল সেই অভাৰব্ৰিজৰ তলৰ অংশটো টেম্পু ই ৰিক্সাই দখল কৰি যাতায়াতৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি কৰি আহিছে বজাৰখনৰ মাজতো ই ৰিক্সাৰ অনিয়ন্ত্ৰিত সংখ্যায়ো সাধাৰণ পথচাৰীক বিশেষভাৱে শিশু ছাত্ৰ-ছাত্ৰী আৰু বয়সীয়া লোকসকলক বিপদত পেলাই আহিছে ৰহাৰ পৌৰ প্ৰশাসনৰ কুম্ভকৰ্ণ নিদ্ৰাৰ সুবিধা গ্ৰহণ কৰি ৰহানগৰৰ ২ নং ৱাৰ্ডত এছাম লোকে সম্পূৰ্ণ অকৰ্তৃত্বশীলভাৱে মূল পথৰ ওপৰতে পথতকৈ ওখ পদুলি নিৰ্মাণ কৰি সমজিলা আৰু পৌৰ প্ৰশাসন পৌৰ আইনক এক প্ৰকাৰৰ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই ৰহাৰ পৌৰ প্ৰশাসন যদি এনেদৰে ঘূৰ নিদ্ৰাত নিমগ্ন হৈ থাকে এই প্ৰশাসন থকাতকৈ নথকাই ভাল বুলি মানুহৰ মুখে মুখে শুনিব পোৱা গৈছে আমি প্ৰথমে কম যে ৰহাখন খুব বৃহৎ ব্যৱসায়ী প্ৰতিষ্ঠান নহলেও ব্যৱসায়ী প্ৰতিষ্ঠান হিচাপে আছে আৰু গোটেই ৰহাখন আচলতে গোটেই বৃহৎ ৰহা সমষ্টি এটা চেল্টাৰ হয় এই চেল্টাৰত বিভিন্ন ৰকমৰ অফিচ কাৰ্যালয় ভৰপূৰভাৱে আছে থানা আছে এখন সমৰ জিলা নতুনকৈ হৈছে আয়ুক্ত আছে চক্ৰ বিষয়া আছে এখন পৌৰসভাৰ আছে এই থকা সকলৰ দায়িত্ব ৰহাখনৰ প্ৰতি আছে ৰহাখন এনেকুৱা হৈছেগে দোকান বজাৰ উশৃংখল ওপৰত বহি আছে ফুটপাথত দোকানী মেইন ৰোডত দোকানী আৰু য'তে ত'তে টমটম ওলাইছে ৰিক্সা ঠেলা ৰিক্সাবিলাকত অন্যান্যখিনি যিখিনি উশৃংখলকৈ থাকে তাৰ ফলত জনসাধাৰণৰ জীৱন যাত্ৰাত ব্যাঘাত হৈছে এইফালৰ পৰা চাবলৈ হ'লে ৰহা পৌৰসভাৰ পৰা নতুনকৈ জন্ম হোৱা আমি ৰহাই উপহাৰ পোৱা সমজিলা আছে আৰু চক্ৰ বিষয়া আছে তেখেতসকল আচলতে ব্যাহত হোৱা যেনহে অনুমান হৈছে আমাৰ তেখেতসকল ইয়াত চকুকাণ নিদিয়া হৈছে আজি যদি চাই এইবিলাক চাওক এয়া চাওক ফুটপাথৰ মানুহযোৰ মেইন ৰোডত এইবিলাক বহি আছে পিছফালে এইবোৰ বহি আছে মানুহ কোনফালে যাব তাৰ বাহিৰেও বিভিন্ন পথৰ ঘাটিয়ে কাষে বিভিন্ন ৰকমৰ টমটমবোৰ থাকে ই ৰিক্সাবোৰ থাকে তেখেতসকলক প্ৰশাসন আছে থানা এখন আছে পৌৰসভা এখন আছে সমজিলা এখন আছে পৌৰসভাৰ এখন আছে আৰু অন্যান্য বিভিন্ন ৰকমৰ অফিচ কাৰ্যালয় আছে কিন্তু প্ৰশাসনে সম্পূৰ্ণভাৱে 4টা প্ৰশাসন আছে সেই 4টা প্ৰশাসন এই সময়ত নিমাত হৈ আছে অশৃংখলভাৱে গোটেই ৰহাখন চলি আছে আৰু তেখেতসকলে বেদখল কিবা দখল এই সন্দৰ্ভত তেখেতসকলে মাত নামাতে নেকি পৰামৰ্শ দিছে নেকি য'তে দোকান পাতিবৰ কাৰণে তেখেতসকলে অনুমোদন দিছে নেকি এইটো আমাৰ সন্দেহ নহয় আমি জানোৱেই তেখেতসকলে চকু কাণ কৰা নাই আওকণীয়া হৈ আছে আওকাণ হৈছে এইটো ইয়াত আওকাণ হৈ থাকিলে ৰহাখনৰ উন্নয়ন বুলি নহয় ৰহাখন অশৃংখল লোভত কেতিয়াবা এই ডাঙৰ দুৰ্ঘটনালৈ যোৱাৰ সম্ভাৱনা আছে ইয়াত আমি দেখিছোঁৱেই এয়া বজাৰ আহিলে মেইন ৰোডলৈ ফুটপাথ বন্ধ আৰু ৰাইজে গাড়ী এখন থ'বৰ কাৰণে জেগা যোগাৰ নাই গতিকে শৃংখলাবদ্ধভাৱে ব্যৱসায়ীসকলেও শৃংখলাবদ্ধভাৱে ব্যৱসায় কৰক আৰু প্ৰশাসনেও ইয়াত চকু দিয়ক এইখিনি আমাৰ আহ্বান থাকিল আৰু যিহেতু পৌৰসভা যিহেতুকে এটা এনাউন্সমেণ্ট কৰি তাতে তেওঁলোকে দায়িত্ব সামৰি আমি গতিকে আমি পৌৰসভাক আমি এইটোৱে জনাইছোঁ আমাৰ ফালৰ পৰা যে তেওঁলোকে তাৎক্ষণিকভাৱে তেওঁলোকে এই ব্যৱস্থাটো কৰক আমি তেওঁলোকক আমাৰ তিৱা ছাত্ৰ সন্থাৰ পৰা আমি তেওঁলোক আমি অঞ্চলত বিভিন্ন স্থানত থকা ফুটপাথত দোকান দিয়া ফুটপাথৰ পৰা আগবাঢ়ি আহি দোকান দিয়া আৰু জনসাধাৰণৰ জনজীৱন স্থবিৰ কৰি ৰখাৰ
যিটো প্ৰক্ৰিয়া সেইটো তৎকালে পৌৰসভাই গ্ৰহণ কৰিব লাগে, পৌৰসভাই বিহিত ব্যৱস্থা কৰিব লাগে আৰু বিহিত ব্যৱস্থা কৰি সকলো ব্যৱসায়ীক এটা শৃংখলাবদ্ধভাৱে বহুৱাই জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। এইটোৱে আমি পৌৰসভা, জিলা ছাগল অফিচাৰ, চক্ৰ বিষয়া আৰু সমজিলা আয়োগক আমি অনুৰোধ জনালোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।